পানী মেটেকাৰ দ্বাৰা নিৰ্মিত সামগ্ৰী বিশ্বমুখী যাত্ৰা। নদ নদী খাল বিল পুখুৰী জলাশয় আদিত পৰি থকা এবিধ অনাদৃত উদ্ভিদ হ'ল পানী মেটেকা। আমি সাধাৰণতে কিছু কিছু অলাগতিয়াল বুলি ভবা উদ্ভিদৰো থাকিব পাৰে বিশেষ গুণাগুণৰ লগতে বিশেষ বৈশিষ্ট্য। অসমৰ খাল বিল পুখুৰীত সততে পোৱা অনাদৃত পানী মেটেকাই এতিয়া লৈ আহিছে পুৰুষ মহিলা আৰু নিবনুৱাৰ বাবে আশাৰ সঞ্চাৰ। পানী মেটেকাৰ জৰিয়তে বিশ্বমুখী যাত্ৰাৰ সপোন দেখিছে গোলাঘাটৰ বকিয়ালৰ স্বৰ্ণলতা দত্ত নামৰ এগৰাকী মহিলাৰ লগতে সেই অঞ্চলৰ কেইবাগৰাকী মহিলাই। মুকলি কৰিছে তেওঁলোকে স্বাৱলম্বনৰ বাট। সাধাৰণতে আমি দৈনন্দিন ব্যৱহাৰ্য কিছু কিছু সামগ্ৰী বাঁহ বেত আদিৰ বা প্লাষ্টিকৰ দেখা পাওঁ, কিন্তু পানী মেটেকাৰ পৰাও গঢ় লৈ উঠে বহু ধৰণৰ সামগ্ৰী। অনাদৃত পানী মেটেকাৰ পৰাও গঢ়ি তুলিব পাৰি গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ। পেলনীয়া পানী মেটেকাৰ জৰিয়তে বিশ্বমুখী যাত্ৰাৰ সপোন ৰচনা কৰা স্বৰ্ণলতা দত্তৰ লগতে আন 10 গৰাকী মহিলাই মুকলি কৰিছে স্বাৱলম্বনৰ বাট। পেলনীয়া পানী মেটেকাৰে তেওঁলোকৰ হাতৰ স্পৰ্শত প্ৰাণ পাই উঠিছে বেগ, টুপি, কঠ, ডাইনিং মেট ইত্যাদি সামগ্ৰী। তেওঁলোকে উৎপাদন কৰা সামগ্ৰীসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ বিদেশলৈও ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। 2014 চনৰ পৰা স্বৰ্ণলতা দত্তই বৰ্তমান সময়লৈকে তেওঁ নিৰৱচ্ছিন্নভাৱে এই পানী মেটেকাৰে নিৰ্মিত সামগ্ৰীৰ লগতে জড়িত হৈ আছে। নিজে স্বাৱলম্বী হোৱাৰ লগতে তেওঁ 7 গৰাকী মহিলাকো আত্মসংস্থাপন দিবলৈ সক্ষম হৈছে। বিভিন্ন বাণিজ্যিক মেলা আদিত তেওঁ নিৰ্মিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে লৈ যায়। মহিলাগৰাকীয়ে বিভিন্ন ঠাইৰ পৰা মেটেকাসমূহ সংগ্ৰহ কৰি শুকুৱাই সম্পূৰ্ণ থলুৱাভাৱে তৈয়াৰ কৰে সামগ্ৰীসমূহ, যাৰ বাণিজ্যিক ভিত্তিত সেই মেটেকাৰ সামগ্ৰীসমূহে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী স্বৰ্ণলতা দত্ত। মোৰ বাসস্থান হ'ল বকিয়াল জেকচন গ্ৰাউণ্ডত। মই প্ৰথমতে নিজাববীয়াকৈ 2014 চনৰ পৰা আৰম্ভ কৰিলোঁ, কিন্তু এই 2022 পৰা নুমলীগড় তেল শোধনাগাৰৰ যোগেদি আমাক সুবিধা এটা দিলে। সেই সুবিধাৰ যোগেদি আমি এতিয়া বৰ্তমান 7 গৰাকী মহিলাই কাম কৰি আছোঁ। আমাৰ গ্ৰুপটোৰ নাম হ'ল জাগৰণ প্ৰডিউচাৰ গ্ৰুপ। আমি আত্মসংস্থাপন দিবলৈ ভালেখিনি হৈছে, কাৰণ মই বিভিন্ন জেগাত গৈ মই ট্ৰেইনিঙো দি আহিছোঁ। তেখেতসকলেও নিজাববীয়াকৈ কম পৰিমাণে হ'লেও কাম কৰি আছে। আৰু প্ৰথম অৱস্থাটো মেটেকা মই নিজে কালেকশ্যন কৰিছিলোঁ, ঘৰতে শুকুৱাই মেলি লৈছিলোঁ। কিন্তু পিছলৈ আমাক যিমানখিনি মেটেকাৰ প্ৰয়োজন হৈ গ'ল, সেইখিনি মই যোগাব নোৱাৰাৰ কাৰণে মই নগাঁৱৰ দিহিঙৰ পৰা মই মেটেকা তাৰ পৰা ক্ৰয় কৰি আনিছোঁ। আমি বৰ্তমান বেগ, টুপি, তাৰপিছত বিভিন্ন ধৰণৰ ডেকৰেশ্যনৰ বস্তু, ডাইনিং মেট, তাৰপাছতে ধৰক কিছুমানে আমাক কি কৰে যে আমাক যিকোনো এটা প্ৰডাক্ট মোলৈ পঠিয়াই দিয়ে যে এইটো বনাব পৰা যায় নেকি। বনাব পৰাবিলাক মই পাৰোঁ বুলি কৈ মই তেখেতসকলক মই প্ৰডাক্ট বনাই দিওঁ। আৰু প্ৰডাক্ট বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাওঁ। আৰু এইটো প্ৰথম অৱস্থাত মই কমেও 500মান টকাই আৰম্ভণি হ'ল, কাৰণ মই লেবাৰ দি পেলাই মেটেকাটো কটাই আনি শুকুৱাই মেলি প্ৰথম অৱস্থাত বিশেষ সামগ্ৰী বনাব পৰা নাছিলোঁ। কিন্তু এতিয়া বৰ্তমান বিভিন্ন ধৰণৰ সামগ্ৰী বনাওঁ। বৰ্তমান আমাৰ প্ৰডাক্ট মেইন আমেৰিকালৈ গৈছে আৰু CMক দিয়া হৈছে। আৰু অৰ্ডাৰ দিলে আমি যিকোনো জেগালৈ আমি প্ৰডাক্ট বনাই পেলাই দিওঁ। আমি যাওঁ আৰু এৱাৰ্ডো আমাক পোৱা হৈছে। মই এইটো লাভজনক ব্যৱসায় বুলিয়ে কওঁ, কাৰণ যিহেতু মই ইয়াৰ আগতে কাটিং, এম্ব্ৰইডাৰী, নেটিং গোটেই পুতলা বনোৱালৈকে মই গোটেইখিনি কাম কৰি আছিলোঁ। কিন্তু তাৰ ভিতৰত মই এই মেটেকাৰ পৰা উৎপাদিত কৰাৰ সামগ্ৰীৰ যোগেদি মই বহুত লাভান্বিত হৈছোঁ। মাহিলী আমাৰ প্ৰায় 1.5-2 লাখলৈকে হৈ যায়। লাভজনক বুলি ভাবোঁ, কাৰণ এতিয়া মোৰ লগত যিকেইগৰাকীয়ে কাম কৰে তেখেতসকলক আমি ঠিকাভিত্তিত কাম দিওঁ, আৰু সেই অনুপাতে আমি বিভিন্ন সামগ্ৰীৰ মূল্য হিচাপে তাহাঁতক মজুৰিকৰণ মই দিওঁ। এতিয়া বৰ্তমান আমাৰ 7 গৰাকী ৰেগুলাৰ কাম কৰে।